নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনাইছো আছামিজ টিভি প্ৰাঞ্জলৰ অন্য এটা ভিডিঅ'লৈ। আহক তেনেহ'লে ফ্ৰেন্ডছ, আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেন্ডছ, মই সাইডৰ স্ক্ৰীনত আপোনালোকক দেখুৱাইছো দুগৰাকী বিশিষ্ট অভিনেতা আৰু অভিনেত্ৰী। হয়, আপোনালোকে নিশ্চয় গম পাইছে, এইজন হৈছে এজন বিশিষ্ট অভিনেতা দেৱাশিষ বৰঠাকুৰ আৰু তেওঁৰ পত্নী সুকন্যা ৰাজগুৰু। আপোনালোকে নিশ্চয় সকলোৱে এওঁলোকক চিনি পায়। এতিয়া আচল কথা হ'ল, এওঁলোকৰ আজি কি খবৰ আপোনালোকৰ কাৰণে লৈ আহিছো। আপোনালোকে নিশ্চয় শুনাৰ পিছতেই আপোনালোকে হয়তো আচৰিত হৈ পৰিব। এই দুগৰাকী অভিনেতাৰ ঘৰৰ পৰা তেওঁলোকৰ ঘৰৰ পৰা চুৰি কৰি লৈ গ'ল। আপোনালোকে মোৰ সাইডৰ স্ক্ৰীনত দেখিছে, এয়া আপোনালোকে তেওঁলোকৰ ঘৰৰ সেই পৰিৱেশ, যি সময়ত যেতিয়া এই চুৰ কাণ্ড হৈছিল আৰু তাৰ পিছতেই তেওঁলোকে আৰক্ষীক খবৰ দিছিল আৰু আৰক্ষী আহি তেওঁলোকৰ ঘৰত যেতিয়া সকলোবোৰ বয় বস্তু চাইছিল, সেই সময়ৰ দৃশ্য আপোনালোকক দেখুৱাই আছো। এয়া তেওঁলোকে ইতিমধ্যে আৰক্ষীক দেখাই আছে যে তেওঁলোকৰ সেই ঘৰটোত সেইদিনাখন কেনেকৈ সেই সময়ত চুৰ হৈছিল, কি কি চুৰ হৈছিল, সকলোবোৰ শুনক সুকন্যা ৰাজগুৰুৰ নিজ মুখেৰে। মই মানে এনেকে লক খুলিছো, সেইটো তেতিয়ালৈকে এইটো ইয়াতে সোমাই আছে। মষ্ট প্ৰবেবলি চাগে মই খোলাৰ পাছতে খেতেককে তললে পৰিছে। কথাটো গম পাইছে নে আপুনি? এইবিলাক বেলেগ কথা নাই, গম পাইছে? একদম এই দুটা লকাৰ বন্ধ আছে, এইটোতে এটেক কৰিছে আৰু মাৰ গডৰেজ চডৰেজ একো এটেক কৰা নাই। কিমান মান টকাৰ বস্তু আছিলে? 15 লাখ চকুমুটি। 15তকে এব হ'লেও কম নহয়, কাৰণ মোৰ হাজবেণ্ডৰ আৰু মোৰ বেবীৰ বস্তু আছে। আপোনাৰ কেতিয়া আহিছিলে? এতিয়া আহি জাষ্ট সোমাইছো আৰু মানে ঘৰটো সোমোৱাৰ 20 মিনিটছলৈকে আমি গম পোৱা নাই যে কিবা ইয়াত বস্তু হেৰাইছে, কাৰণ ইমান সুসজ্জিত ঘৰ এটাত পটককে গম নাপায় যে কিবা হেৰাইছে, আৰু কলনী হয়, ভবাও নাই। চুৰ হৈছে একদম, এতিয়া মই একো ক'ব পৰা অৱস্থাত নাই দেই। এনে কিমান মান বস্তু অলংকাৰ তোমালোকৰ নিছে? 10-15 লাখ মান হ'ব। 10-15 মান। চাওঁ, আমি এতিয়া আগবাঢ়িছো, তেওঁলোকৰ লগত কথা পাতিছো, চিকিউৰিটি ছেকশ্যনে কেনেকে কি কৰে এতিয়া চব ক'ব পৰা অৱস্থা। যেতিয়া ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে ন, আমিওতো এতিয়া ইয়াত ভাবোঁ এনজিচি কলনী বহুত ছেফ হয় ন আমাৰ ইয়াত, তো আমি এতিয়া কি বিশ্বাসত এনেকৈ ইয়াত লগত থাকিব পাৰিম? একোতো আমাৰ একো চিকিউৰিটি তেনেকুৱা আছে, কিন্তু ইয়াত একো এনেকুৱা হেৰি নাই। এতিয়া আমাকো কিবা এটা মানে হেৰি লাগে আৰু সহায় লাগে আৰু ভালকৈ, যাতে আমি ভালকৈ ৰক্ষা হৈ থাকিব পাৰোঁ ন। আমিতো মানুহ থকা অৱস্থাতে যদি এইটো কিনাৰতে এইটো ঘটনা হৈ গৈছে ন, আমি ইমান এটা ভয় এটা লাগি আছে। আমাৰ এওঁ নাইট ডিউটি গুচি যায়, দুটা ল'ৰা ছোৱালী থাকোঁ, তেওঁলোকে চিকিউৰিটি খাতাটো নিশ্চিন্ত হৈ যায় তেওঁলোকে। এতিয়া যদি ঘপককৈ এনেকুৱা কি মোৰ আজি ৰাতি পোৱা নাই, মোৰ ল'ৰা ছোৱালী ইমান সৰু এবছৰ হৈছে, সেই ল'ৰাটোক লৈ মইতো গোটেই ৰাতি থাকিম কেনেকৈ? আজি ৰাতি মই খাই থাকিবলগীয়া হৈছে। অলপ চিকিউৰিটিটো যাতে কিবা এটা ব্যৱস্থা কৰি দিয়ক। মানে আপোনালোকে এতিয়া বিনিত ৰজনী পাৰ কৰিব লাগিব বুলি আপোনালোকে কৈছে, মানে টোপনি নাহিবই ন। ইমান ওচৰতে ইমানখিনি মানুহ থকাৰ পিছতো, ইমান চিকিউৰিটি থকাৰ পাছতো এনেকুৱা এটা হৈ গৈছে, নিশ্চয় আমাৰতো এটা মনত এটা ভয় ভাৱ। আজি ৰাতি এতিয়া কেনেকৈনো ৰাতিটো আমি পঠাওঁ, মানে আপোনালোকে ক'ব বিচাৰিছে নেকি যে ইয়াত চিকিউৰিটি ব্যৱস্থাটো অকণমান সংশোধন কৰিব প্ৰয়োজন হ'ল? সেইটো আমি ভাবি আছোঁ যে আমি মহিলা সমিতিটো অকণমান কথাটো ক'ম যে তেওঁলোকেও কিবা এটা ব্যৱস্থা কৰক, যাতে আমি অলপ ছেফ হৈ থাকিব পাৰোঁ। আমাৰ ইয়াতে ঘৰৰ মানুহ কোনো নাই ন। ফ্ৰেন্ডছ, আপোনালোকে শুনিলে, এয়া হৈছে বিশিষ্ট অভিনেত্ৰী সুকন্যা ৰাজগুৰু। ইতিমধ্যে তেওঁলোক ভাগি পৰিছে, তেওঁলোক মানসিকভাৱে একেবাৰে শেষ হৈ গৈছে, কিন্তু তথাপিও তেওঁলোকে নিজৰ যি মনোবল, সেই মনোবল ভাঙি দিয়া নাই। কিন্তু এই ভিডিঅ' যেতিয়া সামাজিক মাধ্যম বা আৰু বিভিন্ন নিউজ পৰ্টেলসমূহত বাজি উঠিছিল, তাৰ পিছতেই এক ফেচবুক লাইভৰ জৰিয়তে সুকন্যা ৰাজগুৰুৱে নিজৰ সেই পেজৰ পৰা এটা লাইভ কৰিছিল। এনেকুৱা ধৰণে তেওঁ কিছু কথা কৈছে, যিবোৰ শুনাৰ পিছত আচৰিত হৈ পৰিব, কাৰণ একাংশ ৰাইজে এই সময়ত তেওঁক এনেকুৱাকৈ মানসিকভাৱে হাৰাশাস্তি কৰিছে, যিবোৰ তেওঁ সেই সামাজিক মাধ্যমৰ সেই লাইভটোত তেওঁ প্ৰকাশ কৰিছে। হয় ফ্ৰেন্ডছ, এয়া আমি কোৱা কথা নহয়, এয়া সুকন্যা ৰাজগুৰুৱে নিজৰ ফেচবুক লাইভৰ জৰিয়তে কোৱা কথা। যি সময়ত এই চুৰ হৈছিল, সেই সময়ত তেওঁলোক যিহেতু মানসিকভাৱে ভাগি পৰিছিল, সেই সময়ত বিভিন্নজনে তেওঁলোকক ফোন কৰি খবৰ লৈছিল, যদিও সুকন্যা ৰাজগুৰুৱে কিন্তু তেওঁলোকৰ ফোন উঠাব পৰা নাছিল। আৰু তাৰ পিছত তেওঁলোকৰ সেই ভিডিঅ'ত বা তেওঁলোকৰ সেই নিউজসমূহত যি ধৰণৰ কমেণ্ট পাছ কৰিছে, তাক লৈ তেওঁ আচৰিত হৈ পৰিছে যে আচলতে একাংশ ৰাইজক তেওঁলোকে আচলতে নিজৰ বুলি এনেই ভাবি ল'লে নেকি। যাৰ বিপৰীতে এতিয়া সুকন্যা ৰাজগুৰুৱে এইসমূহ কথা
ক'বলৈ বাধ্য হৈ পৰিছে তো ফ্ৰেণ্ডছ শুনক সেই লাইভটোত সুকন্যা ৰাজগুৰুৱে কি কৈছে নমস্কাৰ মই সুকন্যা ৰাজগুৰু প্ৰথমতে আপোনালোকক সুধি ল'ব বিচাৰিছোঁ মোৰ মাতটো বাৰু আপোনালোকে ক্লিয়াৰলি শুনিছেনে যদি শুনিছে প্লিজ জনাব কাৰণ মই আজি বৰ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কথা এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ সুকন্যা ৰাজগুৰুৰ পেছাত আপোনালোকে এগৰাকী অভিনেত্ৰী হিচাপে জানে দেৱাশীষ বৰঠাকুৰ মোৰ স্বামী আমাৰ ছোৱালী দেৱকন্যা আপোনালোকে চবেই চিনি পায় আমাক বহুতৰ মতে সেয়া আমাৰ বাবে সৌভাগ্যৰ কথা আৰু কিছুমানৰ বাবে এতিয়া আমাৰ কাৰণে এইটো এটা অভিশাপ সুকন্যা ৰাজগুৰু হ'বৰ কাৰণে বহুত ডাঙৰ একো নহয় তাই বা দেৱাশীষ বৰঠাকুৰ দেৱাশীষ হ'বৰ কাৰণে এখন ডাঙৰ যুদ্ধ পাৰ কৰি আহিবলগীয়া হৈছিল আজি মই আপোনালোকক আৱেগিক কৰিবলৈ বা কিবা ধৰণে আপোনালোকক মই মোৰ কথাখিনি আওপকীয়াকৈ বুজাবলৈ চেষ্টা নকৰি মূল কথাটোলৈ আহিম এই লাইভটো অহাৰ অন্যতম কাৰণ এটাও যে মই আজি ব্যক্তিগতভাৱে কাকো ফোনত এটেণ্ড কৰিব পৰা নাই আৰু মই বহুতখিনি বস্তু সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰিবলৈ ইচ্ছা কৰা নাই আওপকীয়াকৈ বেলেগৰ লগত কথা নাপাতি চিধা আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে আচলতে মই লাইভটো কৰিছোঁ আৰু এইটো মই ফেচবুকত এৰিম বহুত ধৈৰ্যৰে আপোনালোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰি আছোঁ বৰ্তমান মানসিক যিটো অৱস্থা সেই অৱস্থা স্থিৰ নহয় দেখিলে ধৰিব পাৰিছে নিশ্চয় বহুতে সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ কথা শুনিছে নিউজ পাইছে আৰু তাৰপিছত বহুত শুভাকাংক্ষীয়ে মোক ভাল পোৱা মানুহে ফোনো কৰিছে কাৰোৱে ফোন মই ৰিচিভ কৰা নাই কাৰণ প্ৰত্যেককে মই বিৱৰি মোৰ জীৱনত ঘটা ধুমুহাৰ বিষয়ে ব্যক্তিগতভাৱে জনাবলৈ মই এতিয়া অপাৰো মানসিকভাৱে প্ৰস্তুত নহয় তাতে মোৰ এগৰাকী 2 বছৰীয়া ছোৱালী এজনী 2 বছৰীয়া ছোৱালীক দিনটো কিমান কি কৰিবলগীয়া থাকে আপোনালোকে নিশ্চয় জানে তাৰ মাজতে যেতিয়া এনেকুৱা এটা ঘটনা ঘটে মানুহে যেতিয়া চব ফালৰ পৰা আৱৰি ধৰে আইনীভাৱে যেতিয়া মেৰপেচত পৰিবলগীয়া হয় তেতিয়া অকণমান জীৱনটো হঠাৎ হৈ যোৱা ঘটনাবোৰে জটিল কৰি তোলে মোৰ প্ৰসংগটোলৈ আহোঁ যে মোৰ ঘৰ নাজিৰা ONGC কলনীত মোৰ শাহু আৰু আমাৰ স্থায়ী ঘৰ বুলি ক'ব লাগিব আমি থাকোঁ আৰু গুৱাহাটীত আমি কৰ্মসূত্ৰে থাকোঁ সেয়া চবেই জানে কাৰণ আমি সংবাদ মাধ্যম বা ছ'চিয়েল মাধ্যম হওক বা মনোৰঞ্জন মাধ্যমৰ লগত জড়িত গতিকে আমাৰ ব্যক্তিগত জীৱনটোৰ বিষয়ে সকলোৱে জানে সেই সূত্ৰে গম পাই আমি কোন ক'ত কিয় কেনেকৈ থাকোঁ নাজিৰাত আজি 29 তাৰিখে মোৰ ঘৰৰ ভিতৰৰ পৰা কিছু পৰিমাণৰ সোণৰ গহনা অলংকাৰ মোৰ মানুহজনৰ আৰু মোৰ ছোৱালীজনীৰ লকাৰ ভাঙি চুৰে লৈ গ'ল সেয়া হৈছে আমাৰ জীৱনৰ ডাঙৰ ধুমুহা সেইখিনিক লৈ আচলতে আজিৰ লাইফটো নহয় আজিৰ এই লাইফটো আচলতে মোৰ কিছু খুব উজাৰিবৰ বাবে আৰু এই খুবখিনি কিন্তু মই আপোনালোকৰ প্ৰতি কিয় জানেনে কাৰণ মই ক'ৰবাত এটা ভুল ধাৰণা লৈ লৈছিলোঁ যে আপোনালোকে মোক বহুত বেছি মৰম কৰে কিন্তু শিল্পী হ'লো বুলিয়ে মইতো নিজক শিল্পী বুলি নাভাবোৱেই কাৰণ এক্টিং কৰিলে নাচিলে গালে শিল্পী নহয় কেতিয়াও কিন্তু এই আৰ্টিষ্ট হ'লেই অনবৰতে যে মানুহৰ টুলুঙা কথাৰ টুলুঙা ব্যৱহাৰৰ হাঁহিয়াতৰ পাত্ৰ হোৱা বা সহজভাৱে মানুহৰ আলোচনাৰ পাত্ৰ হৈ যাম সেয়া কিন্তু সদায় শুদ্ধ হ'ব তেনে নহয় আৰু কোনো মানুহে যে তাৰ প্ৰত্যুত্তৰ নিদিব সেয়াও নহয় প্ৰথমতে কেনেকুৱা যে আজি ঘটনাটো ঘটাৰ লগে লগে কালি ৰাতি যেতিয়া আমাৰ ঘটনাটো ঘটিলে আমি এটা দিনৰ কাৰণে ঘৰত উপস্থিত নাছিলোঁ আৰু তেতিয়া সেই ঘটনাটো ঘটিলে আমি দুজনটো গুৱাহাটীতে থাকোঁ ইয়াত মা থাকে বেলেগ মানুহৰ লগত আমাৰ পৰিয়ালৰ বেলেগ মানুহৰ লগত মা থাকে ইয়াত তো আমি ঘৰলৈ আহিছিলোঁ ঘৰলৈ আহি গম পালোঁ যে আমাৰ এটা দিনৰ ভিতৰত এইখিনি সা সম্পত্তি নোহোৱা হ'ল বেলেগ সা সম্পত্তি নোহোৱা নাই অকল মোৰ লকাৰটোৰ পৰা মোৰ সোণৰ বস্তুখিনি লৈ গৈছে সোণৰ পৰিমাণখিনি অলপ বেছি আছিলে নৱবিবাহিতা বুলি কৈছোঁ আমাৰ বিয়া হোৱা 4 বছৰমান হৈছিলে গতিকে 4 বছৰৰ ভিতৰত আমি এপদকে গোটোৱা প্ৰতিটো সম্পত্তি সৰু ছোৱালীজনীৰ প্ৰতিটো সম্পত্তি সেই লকাৰতে থোৱা হৈছিলে এতিয়া কথা হ'ল সেইখিনি চুৰ হ'ল পুলিচে কৰিবলগীয়া কাম কৰি আছে আমি এটা কলনীত তত্ত্বাৱধানৰ ভিতৰত থাকোঁ নাজিৰা ONGC কলনী শব্দকেইটাই কিমান গধুৰ নহয়নে এখন কলনীৰ ভিতৰত থাকোঁ যেতিয়া সেই কলনীয়েও ডেফিনেটলি নিজৰ কৰিবলগীয়া কামখিনি কৰি আছে তাৰপাছত ফেচবুক বিভিন্ন চেনেলৰ এই কমেণ্ট ছেকশ্যনত যিসকল মৰেল পুলিচ আহিছে আজি তেওঁলোকৰ কাৰণেহে মোৰ এই ফেচবুক লাইভটো ইউটিউব লাইভটো এনেকুৱা সময়ত মানসিকভাৱে যিকোনো ব্যক্তিয়ে ভাগি পৰে এজন পাব্লিক প্ৰফাইলত থকা মানুহে হওক একেবাৰে সাধাৰণ মানুহেই হওক আপোনালোকৰ প্ৰথম ভুলটো মই ভাঙি দিব বিচাৰিছোঁ প্ৰথম সৰ্বসাধাৰণ লোকক মই উদ্দেশ্যি পোনপটীয়াকৈ কৈছোঁ প্ৰথম আপোনালোকৰ এই ভুলটো যে এক্টিং কৰা নাচা গানা কৰা প্ৰতিটো শিল্পীয়ে কোটিপতি নহয় তেওঁলোকে পুৰাই পইচা নাপায় ইজি মানি নহয় তেওঁলোক বহুত বেছি ধনী নহয় যিটো আপোনালোকে ভাবে ইহঁতৰ টকা কোনে খায় গ'ল ভাল হ'ল তেনেধৰণৰ কমেণ্ট কৰা সকলক কওঁ যে সেই বিয়াখনত মই জোৰোণ হিচাপে পোৱা বস্তুকেইটা সেই বিয়াখনত মই মানুহজনক দিয়া সম্পত্তিকেইটা আমি থিয়েটাৰত ৰাতি টোপনি ক্ষতি কৰি 1-2 বজালৈকে নাচি গাই ভৰিত দুপাই কষ্ট কৰি মা দেউতাক ঘৰত এৰি তেনেকৈ গোটা পইচাৰে এপদকৈ কিনা বস্তু গতিকে প্ৰতিজন শিল্পীয়ে সুবিধাবাদী নহয় প্ৰতিজন শিল্পীয়ে অকল ইজি মানি নাপায় প্ৰতিজন শিল্পীয়ে পৈতৃক সম্পত্তি নাথাকে প্ৰতিজন শিল্পীয়ে ঘৰত ডাঙৰ ব্যৱসায় থকা ব্যাগুণ মানে এটা বেকগ্ৰাউণ্ড নাথাকে কিছুমানে সাধাৰণভাৱে চিৰিয়েল কৰি চিনেমা কৰি নাটক কৰি নাচ গান কৰি ঘৰ চলাই অকণমানকৈ পইচা গোটাই আৰু সেই পইচাৰে এটা ভৱিষ্যত গঢ়ে মই মোৰ স্বামী আৰু মোৰ ছোৱালীজনী নতুনকৈ হোৱা আমি একেবাৰে সৰু পৰিয়াল আমি মিলি গোটেইবিলাকে একেলগে এটা সপোন গঢ়িছিলোঁ
আৰু সেই সপোনত আমি লাহেকৈ বিভিন্ন ধৰণে আমাৰ আঁচনিবোৰ আৰম্ভ কৰিছিলোঁ। যিহেতু ছোৱালীজনী জন্ম হৈছে, গুৱাহাটীত আমি এটা ফ্লেট ল'বলৈ আৰম্ভ কৰিছিলোঁ, ইয়াত নাজিৰাত আমি এটা নতুনকৈ ঘৰ বনাবলৈ পৰিকল্পনা কৰিছিলোঁ। তাৰ মাজতে আমি আমাৰ জীৱনটো সজাই লৈ যাওঁতে এনেকুৱা এটা ধুমুহা আমাৰ মাজলৈ আহিলে। এই ধুমুহাখিনিয়ে আমাক ভাঙিছে হয়, কিন্তু আমি ভাঙি পৰা নাই, আমি ভাঙিবলৈ বিচৰাও নাই। সুস্থ সবল হৈ আপোনালোকৰ আগত চকু পানী নুটুকি স্থিৰ হৈ থাকি আপোনালোকৰ মাজত থাকি কিবা এটা কৰি যাবলৈ চেষ্টা কৰিছোঁ। গতিকে পটককৈ ভাবি নল'ব কোনোবাই ক'ৰবাত লিখি দিব 20 লাখ টকাৰ সম্পত্তি সুকন্যা ৰাজগুৰু চুৰ হৈছে, এই 20 লাখ কেনেকৈ আহিলে, এনে ইমান কি কৰে, সেইটো কেতিয়াও নহয়। মোৰ সেই 20 লাখটো ঘটিবৰ কাৰণে মই কি কৰিবলগীয়া আছিলে কেৱল মই, মোৰ মা দেউতা, মোৰ স্বামী, মোৰ লগত থকা মানুহখিনিয়ে জানে। গতিকে অনুগ্ৰহ কৰি মোক সহানুভূতিৰে যদি আপোনালোকক সহায় কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ কাম নকৰিব। 1 2 নম্বৰ কথা, আজি এই গোটেই ঘটনাটো ঘটাৰ পিছত মোৰ ইউটিউব চেনেলটো এটা প্ৰশ্নবোধকত আহিছে। আজি যদি এই চেনেলটো মোৰ প্ৰশ্নবোধকত আহিছে তেনেহ'লে মই আপোনালোকক এইখিনিতে সিদ্ধান্ত লৈ পেলাই জনাইছোঁ যে মই মোৰ চেনেলটো আপোনালোকে কওক মই বন্ধ কৰি দিব লাগে, মই বন্ধ কৰি দিম। এতিয়া মোৰ চেনেলটো আপোনালোকে খুচক, গোটেই ভিডিঅ'বোৰ চাওক। কেইটা তৰল টুলুঙা ফটুৱা ভিডিঅ' মোৰ ইউটিউব চেনেলত আপোনালোকে দেখিছে, কেইটা হোমটোৰ ভিডিঅ' আপোনালোকে মোৰ চেনেলত দেখিছে। আজি বহুতে তাত কমেণ্ট কৰিছে যে আৰু হোমটোৰ ভিডিঅ' বনাই দেখুওৱা। মোক কেইটা হোমটোৰ ভিডিঅ' আপোনালোকে ফেচবুকত দেখিছে, নাজিৰাৰ ঘৰখনৰ মই ক'ত থাকোঁ সেই ঠাইৰ বেডৰুমৰ লকাৰ আপোনালোকে মোক কেইটা ভিডিঅ' দেখিছে, মোৰ গৰুহা চাফা কৰা, ছাল ভাল কৰা, কেইটা ভিডিঅ' দেখিছে আপোনালোকে। মই এতিয়া ভিডিঅ'বোৰ কেনেধৰণৰ থাকে, মই মাহত কেতিয়াবা এটা বা দুটা ভিডিঅ' দিওঁ। বহুতে মোক প্ৰশ্ন কৰে বা ভিডিঅ' কিয় নিদিয়া। মই ভাবোঁ যদিহে সেই ভিডিঅ'টোৰ পৰা মই কাৰোবাক একো সমল দিব পৰা নাই তেনেহ'লে মই সেই ভিডিঅ'টো নবনাওঁ, আৰু সেইটো কাৰণে মোৰ ভিডিঅ' এটা প্ৰেৰণ কৰাত অলপ সময় লাগে। কিন্তু তথাপিও মই টুলুঙা ভিডিঅ' দিবলৈ আপোনালোকৰ আগত কোনো দিনেই চেষ্টা নকৰোঁ। কিন্তু তাৰ ফলস্বৰূপে যদি আজি চুৰটো হৈ যোৱাৰ পাছত কোনোবা এজনে মোক কমেণ্ট ছেকশ্যনত কয়, কোনোবা চেনেলৰ এনেকুৱা চুৰি হৈছে বুলি তলৰ কমেণ্ট ছেকশ্যন লিখে, বঢ়িয়া এটা মিনি ব্লগ লাগে, এতিয়া মোৰ মনটো কেনেকুৱা লাগিব পাৰে ভাবকচোন। সেই লকাৰটোৰ ভিতৰত কেৱল মোৰ জোৰণৰ বস্তুকেইটা নাছিলে, মোৰ ছোৱালীজনী সৰু সৰু খাৰু আছিলে, সোণৰ সৰু সৰু ফুলি আছিলে, তাই কাৰণে এটা এটাকৈ কৰা বস্তু আছিলে। সেই সৰু ছোৱালীজনীক লৈ মোৰ কি কি সপোন আছিলে, সেইখিনিক তুলনা আমি কৰিবলৈ আপোনালোকৰ লাজ লগা নাই নে? কি সতে আপোনালোকে টিপি লিখিব পাৰে সেইখিনি, কাৰোবাক সহানুভূতি দিব নোৱাৰে জাষ্ট বিকজ আৰ্টিষ্ট হ'ল বুলি, ইহঁতৰ ঢেৰ পইচা বুলি ভাবি যি টি আপোনালোকে কেনেকৈ লিখি দিব পাৰে। এইখিনি সময়ত মানসিকভাৱে আমাক যুঁজিবৰ কাৰণে কিমান শক্তিৰ প্ৰয়োজন, আপোনালোকে আমাক শক্তি দিব নোৱাৰে, আমাক ভাঙিটো নেপেলাব। কালি আমি স্বামী স্ত্ৰী দুয়োয়ে প্ৰতিজ্ঞা লৈছোঁ যে আমি ধুনীয়াকৈ জীৱনটো এইখিনিতে শেষ হৈ যাব নিদিওঁ, আগবাঢ়িম আৰু ভালকৈ কাম কৰিম, আৰু ইয়াতকৈ 10 গুণ আমি কৰিব পাৰিম। আমাক বেমাৰটো দিয়া নাই, আমি জীয়াইটো আছোঁ। মন কৰক আমি 2জন চাকৰিয়াল নহয়, আমি কষ্ট, আৰু আমাৰ এই আৰ্টিষ্টখিনিৰ পইচাখিনি বৰ চাফা, একো মানে কাকো কষ্ট নিদিয়াকৈ, কাকো আমি দুখ নিদিয়াকৈ, কাৰো পৰা বেয়াকৈ নঘটাকৈ আমি বৰ চফা টকা এইকেইটা। আপোনালোকে ভাবিব পাৰে যে এহেঁতে বৰ সহজে পইচা ঘটে, প্ৰত্যেকজন ব্যক্তি তেনেকুৱা নহয়। আমাক সেই আওতাত নল'ব, সেই আওতাত লৈ পেলাই অন্তত আমাক তেনেকুৱা ধৰণৰ কমেণ্ট নকৰিব যে হোমটোৰ ভিডিঅ' লাগে। মই সহ্য কৰিব নোৱাৰিহে আচলতে আজি আপোনালোকক এনেধৰণৰ লাইভ এটা কথাখিনি ক'বলগীয়া হৈছে। ফ্ৰেণ্ডছ, আপোনালোকে শুনিলে এয়া হৈছে সুকন্যা ৰাজগুৰুৰ নিজৰ ফেচবুক পেজৰ লাইভৰ জৰিয়তে তেওঁ নিজৰ ক্ষোভ উজাৰি একাংশ ৰাইজক কৰা মন্তব্য, যিবোৰ আপোনালোকে শুনিছে এইবোৰ একেবাৰে সঁচা কথা। আচলতে এটা ভিডিঅ' যেতিয়া প্ৰস্তুত কৰা হয় বা দিয়া হয় তাৰ সম্পূৰ্ণ ভিডিঅ'সমূহ চোৱাৰ পিছতে আচলতে কমেণ্ট কৰিব লাগে যে আচলতে সেই ভিডিঅ'টোত কি কথা আৰু কি ধৰণৰ দৃশ্যসমূহ তেওঁলোকে উপস্থাপন কৰিব বিচাৰিছে। তাক নজনাকৈ যদি আপোনালোকে একাংশ ব্যক্তিয়ে এই ধৰণৰ মন্তব্য প্ৰকাশ কৰে তেনেহ'লে সকলোৱে এনেকৈ মনত দুখ পোৱাটো স্বাভাৱিক। সেয়েহে অনুৰোধ কৰিম আপোনালোকে যিসকলে এই ধৰণৰ কমেণ্ট পাছ কৰে, যিসমূহ ভিডিঅ' সম্পূৰ্ণ নোচোৱাকৈ একাংশ ৰাইজে এই ধৰণৰ কমেণ্ট পাছ কৰে, তেওঁলোকে যাতে এনেকুৱা বেয়া বেয়া কমেণ্ট দি তেওঁলোকক মানসিকভাৱে হাৰাশাস্তি নকৰিব। আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু ফেচবুক পেজত যদি চাই আছে তেনেহ'লে পেজখন ফ'ল' কৰি দিব। ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় আই অসম, জয় হিন্দ।